Hello students, welcome to Aspire Academy. মই ধনশ্ৰী আকৌ এটি নতুন ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি লাষ্ট ক্লাছত চ্যাপ্টাৰ 4 আৰম্ভ কৰি দিছিলো যত আমি বাৰ্মিজ ইনভেশনৰ ফাৰ্স্ট পাৰ্ট খিনি পঢ়িছিলো। পলিটিক্যাল কন্ডিশনস কেনেকুৱা আছিল আৰু সেই সময়ত অসম শাসনতন্ত্ৰটোৰ কি হৈছিল কেনেকুৱা অৱস্থা আছিল আমি সেইখিনি ডিসকাস কৰিছো। তোমালোকে লাষ্ট ক্লাছটো চাই লবা। আৰু আজি আমি আৰম্ভ কৰিম কনফ্লিক্ট বিটুইন বদন চন্দ্ৰ বৰফুকন এণ্ড পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠিক আছে সো ইয়াৰ আগৰখিনি আমি ইতিমধ্যে ডিসকাস কৰিছো যে কেনেকে বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিলে বা কিহৰ কাৰণে তেওঁৰ মনত বুঢ়াগোহাঁইৰ বিৰুদ্ধে তেওঁৰ মনত মানে খুব জাগিছিলে গোটেইখিনি আমি ডিসকাস কৰিছো গতিকে সেইখিনি মই আকৌ ইয়াতে ডিসকাস নকৰো কিয়নো চ্যাপ্টাৰছ বিলাক বহুত দীঘল থাকে ৰাইট So yes, বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত বহুত ক্ষেত্ৰত মতানৈক্য আছিল সো আমি সেইখিনি ইয়াত আমি ডিসকাস কৰিম The suspicion of the involvement of বদন চন্দ্ৰ বৰফুকন in Dondua Draw deteriorated the relations between Purnananda and Bodon. যে আমি ইতিমধ্যে গম পাইছো যে সেই সময়ত যেতিয়া হৰদত্ত বীৰদত্তই কামৰূপত যেতিয়া বিদ্ৰোহ আৰম্ভ কৰিছিলে মুৱামৰীয়াৰ সময়তে যে সেই সময়ত গুৱাহাটী বা লোৱাৰ আসামত কোন আছিলে বৰফুকন বদন চন্দ্ৰ আছিলে আৰু বদন চন্দ্ৰ বৰফুকনৰ সময়ছোৱাতে কি হৈছিলে সেই আহোমৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিছিলে হৰদত্ত বীৰদত্তই আৰু এই গুটেইখিনিৰ কাৰণে জগৰীয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই কাক কৰিছিলে বদন চন্দ্ৰক কৰিছিলে যে তেওঁক মানে তেওঁক সন্দেহ কৰিছিলে যে এইটোৰ আৰত চাগে বদন চন্দ্ৰই আছিলে সো সেই কাৰণে বদন চন্দ্ৰক আতৰাই কাক পাতিছিলে নতুনকে বৰফুকন কলিয়া ভুমুৰাক পাতিছে তেতিয়াৰ পৰাই ক্লাশেছ আৰম্ভ হৈ গৈছিলে ৰাইট Bodon was replaced by Kolya Bhumura as the new Borfukon আমি পালো Subsequently, Purnananda Buঢ়াগোহাঁই came to know that Bodon Borfukon was also involved with the Hotram in the plot to assassinate him. So, আগৰ ক্লাছত আমি ডিসকাস কৰিছিলো যে কেনেকে চন্দ্ৰকান্ত সিংহ হট্ৰামৰ লগত বন্ধুত্ব কৰিছিলে আৰু হট্ৰামে কি কৰিছিলে এই বুঢ়াগোহাঁইৰ ক্ষমতাবিলাক বিচাৰিছিলে আৰু বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে আৰু পিছত এটো গম পালে যে বুঢ়াগোহাঁই যে এই বদন বৰফুকনো কি আছিলে এই হট্ৰামৰ লগত যিটো তেওঁৰ বিৰুদ্ধে কনস্পিৰেসি বা ষড়যন্ত্ৰ কৰা আছিলে এই বদন বৰফুকনো জড়িত হৈ আছিলে However, the marriage of Purnananda's son Oresnath with Bodon's daughter Pichou Gabhoru brought some improvement in their relationship. তাৰ পিছত কি হৈ গল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক কোন আছিলে অৰেশনাথ ঠিক আছে পূৰ্ণানন্দৰ son Oresnath with Bodon's daughter Pichou Gabhoru পূৰ্ণানন্দৰ পুতেক অৰেশনাথ আৰু বদন বৰফুকনৰ জীয়ৰী কোন আছিলে পিচৌ গাভৰু তেওঁলোকৰ বিয়া কৰি দিয়া হৈছিল আৰু তাৰ কাৰণে সিহঁতৰ সম্পৰ্কটো পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰৰ সম্পৰ্কটো অকনমান ভাল হৈছিল So when Kolya Bhumura died Bodon Chandra was appointed as the Borfukon at Guwahati tar heitu karone ki kora hoisile Kolya Bhumura jetia mrityu hoisile ako Bodon Chandra Borfukonoke ki kora hoisile Guwahatir Borfukon pati dia hoisile but he soon became oppressive and it is said that he even misappropriated the gold and silver of Kamakhya Hajo and other temples aru ki hol tar pisot je teo Borfukon pati diar loge loge ta aru beshi oppressive খুব বেছি চেষ্টাচাৰী হৈ গল মানুহৰ ওপৰত দমন কৰা আৰম্ভ কৰিলে আৰু এটো মানে কোৱা হয় যে তেওঁ কামাখ্যা হাজো আৰু বিভিন্ন ঠাইৰ মন্দিৰৰ যিবিলা সোণ ৰূপ আছিল তাৰ সেইবোৰো তেওঁ আত্মসাৎ কৰা বুলিও কোৱা হয় Further, the atrocities is committed on the inhabitants of Guwahati made life miserable. তাৰ পিছত যিসকল গুৱাহাটীৰ মানুহ আছিল গুৱাহাটীৰ মানুহৰ ওপৰত বহুত বেছি তেওঁ atrocity বা খুব বেছি অত্যাচাৰ কৰিছিল When the Buঢ়াগোহাঁই issued prohibitory orders on opium which was ruining the health of the people, the Borfukon did not implement the order, much to the annoyance of the Buঢ়াগোহাঁই. আৰু যেতিয়া বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই এখন অৰ্ডাৰ দিছিলে যে সেই সময়ত ওপিয়াম ঠিক আছে কানিৰ ব্যৱহাৰ হৈ আছিল অসমত আৰু এই কানিৰ কাৰণে অসমৰ মানুহৰ জীৱন বিলাক বেয়া হৈ গৈছিল ঠিক আছে নিচা হয় এটো এটা গতিকে হেলথ বেয়া হৈ আছিল মানুহৰ যেটো
এই কানি বন্ধ কৰাৰ কাৰণে বুঢ়া গোহাঁই এখন অৰ্ডাৰ দিছিলে ৰিলিজ কৰিছিলে কিন্তু এই বৰফুকনে সেইখন অৰ্ডাৰ ইমপ্লিমেন্ট কৰা নাছিল তেওঁ কাৰ্যকৰী কৰা নাছিলে তাৰ কাৰণে কি হৈ গল the rivalry between the বুঢ়া গোহাঁই and বৰফুকন again resurfaced আৰু তাৰ কাৰণে আকৌ বুঢ়া গোহাঁই আৰু বৰফুকনৰ মাজত clashes আৰম্ভ হৈ গল ঠিক আছে The atrocities of Badan Chandra had become so unbearable that the Burha Gohai decided on his removal. So তাৰ পিছতেও লাহে লাহে ইমান বেছি বদন চন্দ্ৰৰ কামত ইমান বেছি বুঢ়া গোহাঁই অতিষ্ঠ হৈ গল যে তেওঁক লাহে লাহে এই পদৰ পৰা আঁতৰাবলৈ তেওঁ প্লান কৰিলে The Borphukon fled to Bengal as he was warned beforehand by his daughter Pijo Gambhoro. যে পিজৌ গাভৰু কাৰ আছে পূৰ্ণানন্দৰ পুতেকৰ লগত যিহেতু বিয়া পাতিছিলে তো পিজৌ গাভৰুৱে নিজৰ দেউতাক বৰফুকনক আগতে মানে হকিয়নি দিছিলে যে এনেকুৱা এটা কিবা হ'ব পাৰে বুলি সেই কাৰণে বৰফুকন কলৈ পলাই গৈছিলে বেংগললৈকে তেওঁ গুচি গৈছিলে ঠিক আছে Bodon met David Scott at Rangpur before his arrival in Calcutta so Bodon Chandra কাক লগ পালে ৰংপুৰত বেংগলৰ ৰংপুৰত ডেভিড স্কটক লগ পালে আৰু কলিকতা পোৱাৰ আগতে তেওঁ David Scott of Rangpurate log pale. There he made appeals for British military help for himself and King Chandrakanta against Purnananda Burha Gohai. Aru British sokolok teo request korisile, appeal korisile je teolukok eta সৈন্য বাহিনী লাগে আৰু চন্দ্ৰকান্ত সিংহ সেই সময়ত ৰজা আছে চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ নিজৰ কাৰণে কি লাগে সৈন্য লাগে কাৰ বিৰুদ্ধে লাগে পূৰ্ণানন্দ বুঢ়া গোহাঁইৰ বিৰুদ্ধে আৰু চন্দ্ৰকান্ত সিংহও লাহে লাহে পূৰ্ণানন্দ বুঢ়া গোহাঁইক বেয়া পাবলৈ ধৰিছিলে he even presented to the British Governor General two letters of Ahom King Chandrakanta Singha seeking British military assistance আৰু চন্দ্ৰকান্ত সিংহৰ তেওঁ দুখন চিঠিও ব্ৰিটিছ সকলক দেখাইছিলে যে তেওঁ বিচাৰে যে ব্ৰিটিছ সকলে সহায় কৰক মিলিটাৰী হেল্প মানে সামৰিক সৈন্য দিয়ক the governor general however turned down the appeals as he refused to interfere in the internal affairs of the state যে আমি যেতিয়া মুৱামৰীয়া সকলৰ কথা পঢ়ি আছিল সেই সময়ত গভৰ্ণৰ জেনেৰেল সলনি হৈছিল ৰাইট সৰ জনশৰ হৈছিল আৰু তেওঁৰ পলিসি কি আছিল যে তেওঁ বেলেগৰ ৰাজ্যত কোনো ধৰণৰ ভিতৰুৱা কামত কোনো ধৰণৰ হস্তক্ষেপ নকৰে সো যেতিয়া বদনে কি কৰিছিল ব্ৰিটিছ সকলৰ ওচৰত গৈ সহায় বিচাৰিছিল ব্ৰিটিছ সকলে ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেলে মানা কৰি দিছিল তেওঁ কৈছিল যে কোনো ধৰণৰ বেলেগ ৰাজ্যৰ ভিতৰুৱা কামত কোনো ধৰণৰ হস্তক্ষেপ নকৰে গতিকে সহায় নকৰিলে The British government was also aware of Purnananda's loyalty and commitment towards its duties and thereby did not agree to help Bodon against him. আৰু ব্ৰিটিছ সকলে পূৰ্ণানন্দ বুঢ়া গোহাঁইৰ তেওঁৰ যিখিনি কৰ্তব্য তেওঁৰ নিজৰ কামখিনি কিমান ভালদৰে কৰিছিলে সেইখিনি কথাও ব্ৰিটিছ সকলে জানিছিলে সেই কাৰণে বদন চন্দ্ৰক সহায় কৰিবলৈ তেওঁলোকে মানা কৰি দিছিলে ৰাইট ক্লিয়াৰ হৈছে আই গেছ তোমালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈছে ঠিক আছে আছে বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়া গোহাঁইৰ মাজত যিখিনি ক্লাশেছ যিখিনি তেওঁলোকৰ মাজত মতানৈক্য মনোমালিন্য বা যিখিনি কাজিয়া হৈছিলে সো এইখিনি আমি ইয়াতে পঢ়িবলৈ পাম Now coming to this part যিখিনি খুব বেছি ইম্পৰ্টেন্ট হয় বাৰ্মিজ ইন্টাৰফাৰেন্স ঠিক আছে এটা বাৰ্মিজ ইন্টাৰফাৰেন্স কেনেকে বাৰ্মিজ সকল বা মান সকলে কেনেকে এটা হস্তক্ষেপ কৰিলে সো এতিয়া আমি ইয়াতে পঢ়িবলৈ Being refused British help Bodon Borphukon began consultation with the Burmese representative at Calcutta. ঠিক আছে তো তাৰ পিছত কি হৈ গল যে ব্ৰিটিছ সকলে তো সহায় কৰিবলৈ মানা কৰি দিলে এতিয়া কলিকতা যিসকল মানসকলৰ প্ৰতিনিধি আছিল তেওঁলোকক কি কৰিলে তেওঁলোকৰ লগত কথা বতৰা বদন বৰফুকনে আৰম্ভ কৰিলে ঠিক আছে Along with the Burmese agent, he went to Amarapura, the capital of Burma, and sought the king's assistance to end the Burha Gohai's tyranny. ঠিক আছে এই বাৰ্মিজ সকলৰ এজেন্টৰ লগত কি কৰিলে বদন চন্দ্ৰ কোট গুচি গল বাৰ্মাৰ ক্যাপিটাল ঠিক আছে সেই সময়ত বাৰ্মাৰ ৰাজধানী আছিল অমৰাপুৰা তো অমৰাপুৰত কি কৰিলে তেওঁ তালৈকে গুচি গল আৰু ৰজাৰ পৰা কি বিচাৰিলে সহায় বিচাৰিলে বুঢ়া গোহাঁইৰ বিৰুদ্ধে There were many reasons for the Burmese king to help Bodon Chandra আৰু মান ৰজাৰ হাতত বহুতো কাৰণ আছিল যে বদন চন্দ্ৰক সহায় কৰিবৰ কাৰণে মান ৰজাৰ ওচৰত বহুত কাৰণ আছিল Since the days of King Alongpaya, efforts have been made for the extension of the frontier. আৰু কি আছিল যে মান সকলৰ নিজৰ দেশখন এক্সপান্ড কৰা ঠিক আছে বহলাই নিয়াৰ তেওঁলোকৰ এটা কি আছে এটা ইচ্ছা বা তেওঁলোকৰ হেতু এটা প্ল্যান আছে ঠিক আছে
যে অলংপায়া যেতিয়া মানৰজা অলংপায়া আছিলে তেওঁৰ সময়ৰ পৰাই কি কৰা হৈছিলে যে কেনেকে নিজৰ ঠাইখিনি আৰু বেছি ডাঙৰ কৰিব পাৰে বেলেগ ঠাইবিলাক লৈ দখল কৰি তো তেতিয়াৰ পৰাই তেওঁলোকৰ প্ল্যানটো বনোৱা আছিলে গতিকে তেওঁলোকৰ হাতত এইটো কাৰণ আছে যে আমি অসমত গৈ সেইখিনি লৈ আমি নিজৰ এক্সপানশন কৰো ৰাইট in fact his imperialistic ambitions resulted in the expansion of his territories as far as Manipur and Kachar আৰু মান ৰজাৰ কি আছিলে তেওঁৰ অলংপায়াৰ কি আছিলে এটা সাম্ৰাজ্যবাদী তেওঁৰ চিন্তাধাৰা আছিলে তো সেই হিচাপে তেওঁ মণিপুৰ আৰু কাছাৰৰ বিভিন্ন ঠাইতো তেওঁলোকে কি কৰিছিল এক্সপান্ড কৰিছিলে he adopted the policy of westward expansion of the country ঠিক আছে westward মানে পশ্চিম ফালে তেওঁ কি কৰিছিলে নিজৰ দেশখন বা নিজৰ ঠাইখিনি বহলাব বিচাৰিছিলে ঠিক আছে সো মই যদি এটো কওঁ ঠিক আছে সো এইখন আসাম ইফালে বাৰ্মা ৰাইট সো বাৰ্মাৰ ৱেষ্ট সাইডত কোন আছে অসম আছে তো তেওঁলোকৰ পলিসি কি আছিল westward expansion পশ্চিমৰ ফালে আছিল গতিকে they have ample reasons তেওঁলোকৰ বহুত কাৰণ আছিল যে কিয় বদনচন্দ্ৰ সহায় কৰিব লাগে ৰাইট by expanding towards the west তাৰ পিছত কি কৰিলে the occupation of Arakan was followed by repeated attacks on Manipur ঠিক আছে সো তাৰ পিছত কি কৰিলে তেওঁলোকে westward যেহেতু তেওঁলোকৰ পশ্চিম ফালে দখল কৰা যেহেতু তেওঁলোকৰ পলিসি আছিল গতিকে তেওঁলোকে আৰাকান সো ইয়াৰ ইখিনি মানতে আৰাকান আছে ঠিক আছে ইখিনি মানতে আৰাকান আছে ঠিক আছে ম্যাপ চালে তোমালোকে গম পাবা সো অসম আৰু যদি বৰ্মা বুলি কও সো ইখিনিৰ কৰবাতে আৰাকান আছে গতিকে আৰাকান যেতিয়া ক্যাপচাৰ কৰিছিল তেতিয়া মণিপুৰৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছিল ঠিক আছে মণিপুৰ ইখিনি মানতে আছে By expanding towards the west, the Burmese king wanted to use Assam as their main military base against the English. ঠিক আছে so Burma আৰু এফালে ভাৰতত কোন আছিল এই সময়ছোৱাত ব্ৰিটিছ আছিল ৰাইট so কি কৰিছিল তেওঁলোকৰ প্ল্যানটো কি আছিল যে তেওঁলোকে নিজৰ ঠাইখিনি পশ্চিম ফালে এক্সপান্ড কৰি যাব আৰু অসমক কেনেকে ব্যৱহাৰ কৰিব মিলিটাৰী বেস সামৰিক সৈন্যৰ কাৰণে তেওঁলোকে সামৰিক সৈন্যৰ এটা বেস ঠিক আছে বেস হিচাপে ব্যৱহাৰ কৰিব কাৰ বিৰুদ্ধে ইংলিছৰ বিৰুদ্ধে ঠিক আছে তাত অসমক কি কৰিব তেওঁলোকে মিলিটাৰী কাৰণে ব্যৱহাৰ কৰিব এটা বেস বনাব যেনেকে আৰ্মি বেস বৰ্তমান সময়ত বিভিন্ন ঠাইত থাকে ঠিক তেনেকে মানসকলে ভাবিছিলে যে অসমক আমি এটা বেস হিচাপে মিলিটাৰী বেস হিচাপে ব্যৱহাৰ কৰিম the capture of Arakan in 1784 AD during the tenure of Burmese king Bodapaya led to the establishment of the political supremacy of the Burmese in the entire Bay of Bengal from Maguri Island to Chattogram port ঠিক আছে So, সেই সময়ত কি হৈছিল যে আৰাকান যেতিয়া তেওঁলোকে ক্যাপচাৰ তেওঁলোকে দখল কৰিলে 1784 চনত সেই সময়ত আমাৰ অসমত ডেফিনেটলি মোৱামৰীয়া বিদ্ৰোহ চলি আছিল সো সেই সময়ত বাৰ্মিজ কিং বা মান ৰজা কোন আছিল বডাপায়া আছিল আৰু তেওঁৰ সময়তে কি হৈছিল যে তেওঁলোকৰ এটা পলিটিক্যাল সুপ্ৰিমেসি খুব বেছি নিজৰ এটা কি আছিল তেওঁলোকৰ যেটো স্থান খুব বেছি ডাঙৰ হৈ গৈছিল কিয়নো যে তেওঁলোকে গুটে বে অফ বেঙ্গল ঠিক আছে আমি যদি এফালে চাও অসম ইফালে আছে বাৰ্মা ইফালে আছে আৰু এফালে গুটেখিনি কি আছে বে অফ বেঙ্গল ঠিক আছে বংগোপসাগৰ আছে ৰাইট সো এই গুটেখিনিতে তেওঁলোকৰ কি আছিল তেওঁলোকৰ মানে এটা মানে দখল বুলি আমি কব পাৰো ঠিক আছে এই গুটে ঠাইখিনিতে বে অফ বেঙ্গলতে তেওঁলোকৰ এটা সুপ্ৰিমেসি আছে ঠিক আছে তাত তেওঁলোকৰ উচ্চ স্থান আছে ৰাইট Hard pressed by the atrocities and exploitation of the Burmese, around 40,000 Arakanis took refuge in the British territories of Bengal. So, এই যে আৰাকানত কি কৰিছিল তেওঁলোকে আক্ৰমণ কৰিছিল এই আৰাকানত থকা মানুহসকলৰ ওপৰত অত্যাচাৰ হৈছিল মানুহৰ জৰিয়তে মানুহৰ দ্বাৰা আৰু এই মানুহখিনি আহি ইফালে আহিছিল আহি ব্ৰিটিছ সকলৰ তাতে কি শৰণাৰ্থী হিচাপে বা ৰিফিউজি হিচাপে আছিল The Burmese king Bodapaya fruitlessly put pressure on the British government to send back the refugees আৰু এই শৰণাৰ্থী সকলক ঘুৰাই পঠিয়াবলৈ বডাপায়ে মানৰজা বডাপায়ে ব্ৰিটিছৰ ওপৰত এটা প্ৰেছাৰ দিছিল আৰু সেই সময়ৰ পৰাই ব্ৰিটিছ আৰু মানসকলৰ মাজত clashes হৈ আছিল ঠিক আছে this refugee issue led to the tension between the Burmese and English আৰু এই যে refugee system মানে problem টো হল শৰণাৰ্থী সকলৰ সমস্যা যে হল তাৰ পৰাই কি হৈ গল এই ইংলিছ আৰু
বাৰ্মিজ মান আৰু ইংৰাজৰ মাজত ক্লাশেছ আৰম্ভ হৈ গল আই হোপ তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে আমি এটা আউটলাইন বা আমি এটা ওভাৰভিউ চালো যে বাৰ্মিজ সকলৰ কি প্লান আছিলে কি বিচাৰিছিলে বাৰ্মিজ আৰু ইংৰাজৰ মাজত ক্লাশনো কিয় হৈ গল এইখিনি আমি ইয়াতে পঢ়িবলৈ পালো At such a juncture, the plea of Badan Chandra for Burmese help in favor of Chandrakanta seems advantageous to the Burmese king. আৰু সেই সময়ছোৱাতে যেতিয়া বদন চন্দ্ৰই যেতিয়া বাৰ্মিজ সকলৰ ওচৰত গৈছে সহায় বিচাৰি মানে পূৰ্ণানন্দৰ বিৰুদ্ধে গতিকে এটা ভাল সুযোগো হয় এটা এডভান্টেজ হয় তেওঁলোকৰ কাৰণে যে আমি সহায় কৰিব পাৰো He, however, had no plans of immediately taking over Assam and hence decided on providing military aid to Badan Chandra against Purnananda. Kintu মান ৰজাৰ লগে লগে অসমক দখল কৰি নিজৰ হাতলৈ অনাৰ কোনো ধৰণৰ তেওঁৰ ইচ্ছা তেতিয়া নাছিলে ঠিক আছে সেই কাৰণে তেওঁ জাস্ট কি কৰিছিলে সামৰিকভাৱে সহায় কৰিছিলে সৈন্য কিছুমান পঠিয়াইছিলে পূৰ্ণানন্দৰ বিৰুদ্ধে Perhaps he was waiting for an opportune time for a direct invasion. আৰু হয়তো মান ৰজাই আৰু বেছি এটা ভাল সুযোগ বিচাৰিছিলে য'ত তেওঁ প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব পাৰে Meanwhile, Lakshmi Aideo, the Assamese queen of the Burmese king, ৰঙিলিক যেতিয়া ৰঙিলিক দিয়া হৈছিলে আহোম জিয়ৰী আছিলে ৰঙিলি সিংফ সকলক পূৰ্ণানন্দই দিছিলে আৰু সিংফ সকলে কি কৰিছিলে বাৰ্মিজ সকলক দিছিলে ৰাইট so meanwhile ৰঙিলি Aideo the Burmese Assamese queen of the Burmese king who was also an aunt of Badan Chandra so Badan Chandra কি হয় এই ৰঙিলি Aideo পেহিয়েক হয় ঠিক আছে requested the king to help Badan So ৰঙিলি আইডিওৱে ৰঙিলি আইডিওৱে কি কৰিলে বাৰ্মিজ কিং বা মান ৰজাক তেওঁ অনুৰোধ কৰিলে যে বদন চন্দ্ৰক সহায় কৰিব লাগে Thus it became easier for বদন চন্দ্ৰ to acquire Burmese help আৰু বদন চন্দ্ৰ বৰফুকনে খুব সহজভাৱে কি কৰিলে মানুহসকলৰ মানে সহায় পালে ঠিক আছে সো আমি ইয়াতে গম পালো যে কেনেকৈ ৰঙিলি আইডিওৱে কি কৰিলে বদন চন্দ্ৰক মানৰ সহায় পোৱাত সহায় কৰিলে আৰু গুটেইখিনিতে কৰবাত না কৰবাত ৰঙিলি আইডিওৰ ইয়াতে কি আছে এটা ভূমিকা আছে আমি ইয়াতে পালু পঢ়িবলে যে বাৰ্মিজ সকলে লাহে লাহে বা কেনে ধৰণে তেওঁলোকে ইন্টাৰফেয়াৰ বা হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল সো এতিয়া আমি পঢ়িম বাৰ্মিজ ইনভেশন খুব বেছি দৰকাৰী খুব বেছি গুৰুত্বপূৰ্ণ এটা portion হয় এটো চ্যাপ্টাৰৰ ফাৰ্স্ট বাৰ্মিজ ইনভেশন কেতিয়া হৈছিল 1817 1817 চনত right Badan Borphukon with the help of an army of around 8,000 men sent by Bodapaya along with another 8,000 soldiers belonging to a few tributary kings of Burma entered Assam via Patkai ঠিক আছে so again Patkai range হৈ আহিছিলে Patkai হৈ আহোম সকলো আহিছিলে right so yes আমি আসামৰ পৰা যদি আমি অসমৰ পৰা যদি আমি পূব ফালে যদি চাম আসাম এফালে বাৰ্মা right So again এইখিনিতে কি আছিল পাটকাই বুলি আমি কব পাৰো ঠিক আছে সো পাটকাই পাৰ হয় কোন আহিলে বদন বৰফুকনে সৈন্য লৈ আহিলে সো 8000 বদাপায়াৰ আছিল আৰু বাকি বদাপায়াৰ বা মান ৰজাৰ কৰতলীয়া যিবিলাক ৰজা আছিল তেওঁলোকৰ পৰাও 8000 মান সৈন্য লৈ আহিলে সো মূলত যদি চাও আমি কিমান হয় টোটাল 16,000 16000 সৈন্য লৈ পাটকাই হৈ অসমত প্ৰৱেশ কৰিলে পূৰ্ণানন্দ বুঢ়াগোহাই also sent an army under Daman Gogoi and Hao Bora to stop advancing invaders আৰু পূৰ্ণানন্দ বুঢ়াগোহাইও নিজৰ পৰা দমন গগৈ আৰু হাও বৰাৰ অধীনত কি কৰিলে এটা আৰ্মি পঠিয়াইছিলে A battle was fought at Giladhari in which the Burmese army under Badan Chandra was victorious আৰু খিলাধৰিত কি হৈছিল যুদ্ধ হৈছিল আৰু যত বদন চন্দ্ৰ বৰফুকনে যি সকল মান সৈন্য লৈ আহিছিল হে মান সৈন্য সকলৰ তাত জয়ী হৈছিল ঠিক আছে আহোম সকল ইয়াতে পৰাস্ত হৈছিল the news of the ahom defeat saddened the বুঢ়াগোহাই so much that he died আৰু এই যে যুদ্ধত পৰাস্ত হল আহোম সকল এই পৰাস্ত হোৱাৰ খবৰ শুনিয়ে পূৰ্ণানন্দ বুঢ়াগোহাই কি হৈ গল মৃত্যু হৈ গল ঠিক আছে he was succeeded by his son Ruchinath who however lacked the qualities of his father পূৰ্ণানন্দ বুঢ়াগোহাইৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰুচিনাথ আছিল তো ৰুচিনাথৰ দেউতাকৰ নিচিনা গুণ নাছিল আৰু সেই সময়ত ইমানে পৰিস্থিতি বেয়া আছিল এজন ভাল দক্ষ বিষয়াৰহে প্ৰয়োজন আছিল কিন্তু ইমানখিনি দক্ষ ৰুচিনাথ নাছিল at such a critical time Ahoms lacked an officer who could lead them It was decided that the advancing Burmese would be offered resistance. যে সেই সময়ত ইমানে বেছি পৰিস্থিতি জটিল আছিল যে এজন ভাল বিষয়া লাগিছিল
তথাপিও কি কৰিছিলে যে আহোমসকলে মানসকলক তেওঁলোকে কি কৰিব তেওঁলোকে বিৰুদ্ধে মাত মাতিব ঠিক আছে so তেওঁলোকে হেতু ডিসাইড কৰিছিলে the Ahoms raised an army and in a fresh engagement at Kothalbari which is lies to the east of Dihi the Ahoms were once again defeated after the defeat Ruchinath fled to Guwahati so আকৌ তেওঁলোকে মানৰ বিৰুদ্ধে যুঁজ দিবলে যুঁজ দিব বুলি তেওঁলোকে সিদ্ধান্ত লৈছিলে so Kothalbarit আমি যদি again Burma এফালে অসম ঠিক আছে সো অসমৰ এইখিনি তোমালোকৰ ডিব্ৰুগড় তিনিচুকীয়া এইখিনি মানে দিহিং নদী আছে সো সেইখিনিতে কি হৈছিলে তেওঁলোকৰ যুদ্ধ হৈছিলে আৰু আলটিমেটলি এগেইন আহোমস were defeated ঠিক আছে আৰু সেই সময়ছোৱাত ৰুচিনাথে কি হৈ গল গুৱাহাটীলৈকে পলাই গুচি গল The Burmese occupied Jorhat and Bodon proclaimed himself as the Borfukon তাৰ পিছত মানসকলে যোৰহাট আহি পূব ফালৰ পৰা আহিছে ন পূব ফালৰ পৰা আহি কি হৈ গল যোৰহাট দখল কৰিলে আৰু বদন চন্দ্ৰ বৰফুকনে কি কৰিলে নিজকে বৰফুকন বুলি তেও নিজকে বৰফুকন বুলি তেও মানে ডিক্লেয়াৰ কৰিলে he became all powerful and Chandrakanta was written as nominal king আৰু গুটেইখিনি ক্ষমতা বদনে নিজৰ হাতত ললে আৰু যিজন চন্দ্ৰকান্ত আছিল ৰজা হয় তেও নামত ৰজা হিচাপে মানে আছিল Numoli Rajmada King Mother made elaborate arrangement in the capital to welcome Bodon. Aru Rozar jijon maak asile Numoli Rajmada gutekhini arrangement korile te Bodon Chandrak eta keneke welcome koribo lage. Bodon was made the prime minister with a new designation Montri Borfukon. Aru Bodon Chandrak notun eta ki korile te notun eta upadhi dile prime minister bonale aru eta notun ki upadhi dile Montri Borfukon boli right. Along with Bodon two scribes accompanied the Burmese army which came to Assam আৰু বদন চন্দ্ৰৰ লগতে দুজনকে মানসকলৰ লিপিকাৰ আহিছিলে ঠিক আছে both of them had written notes on the Burmese military operations in Assam আৰু তেওঁলোকে মানসকলে যে এই যে সামৰিক ভাবে যে তেওঁলোকে ইয়াতে এটা সামৰিক ভাবে তেওঁলোকে এটা যুদ্ধ কৰিছিলে মিলিটাৰী বিলাক আহিছিলে তাৰ ওপৰত তেওঁলোকে এটা টকা লিখিছিলে ঠিক আছে সো নাম কেটা আমি এবাৰ জানিলো they are Vaishali Hukom and Vaishali Mungdam Sunkham ঠিক আছে সো এই দুখন টকা আছিল যে Burmese সকলে কেনেকে অসমত military operations কৰিছিলে the Burmese stayed for a very brief period in Ahom kingdom and retained Chandrakanta as king apart from offering presents of gold and silver to the Burmese army Bodon Chandra also presented Thimo or Himo ideo to the king of Burma so Burmese সকল খুব কম টাইমৰ কাৰণে কি আছিল অসমত আছিল আহোমসকলৰ ৰাষ্ট্ৰ মানে আহোমৰ তাত আছিল আৰু চন্দ্ৰকান্তক এগেইন ৰজা বনালে আৰু ইয়াৰ কাৰণে বাৰ্মিছত কি দিছিলে বদন চন্দ্ৰই সোণ আৰু ৰূপটো দিছিলে তাৰ উপৰিও থিমু বা হিমু আইদেও তেওকো কি কৰিছিলে মান ৰজালৈকে তেওকো দি পঠিয়াইছিলে ঠিক আছে তো এনে ধৰণে আমি কি দেখিছিলো প্ৰথম ইনভেশনটো আমি এটা দেখিবলৈ পাইছিলো কিন্তু ইয়াৰ আগতে আমি এবাৰ এই ইয়াতে কি লিখিছে এবাৰ জানিলো Bodon Chandra tired of oppressive and autocratic rule of Purnananda Burhagwai sought the Burmese king Bodappaya's help after his appeal for British aid was turned down yes আমি জানো যে তেও ব্ৰিটিছৰ সহায় নোপোৱাৰ কাৰণে মানসকলৰ ওচৰত গৈছিলে The Burmese king was not in favor of immediately taking over Assam but decided to give military assistance to Bodon against Purnananda আৰু আমি আগতে পালো যে Burmese মান ৰজাই কি কৰিছিলে লগে লগে মানে অসম দখল কৰিব বিচৰা নাছিলে সেই কাৰণে তেও জাস্ট তেও মাত্ৰ কি কৰিছিলে সৈন্য কিছুমান পঠিয়াইছিলে as the Burmese had not come to make Assam a part of Burmese empire they did not give any directions to Ahom Sorgodew আৰু যেহেতু Burmese বা মানসকলৰ কোনো তেওঁলোকৰ প্ল্যান নাছিলে যে আমি অসমক নিজৰ মানে সাম্ৰাজ্যৰ ভাগ বনোৱাৰ তো সেই কাৰণে Burmese বা মানসকলে আহোম মানে বদন চন্দ্ৰক কি কৰা নাছিলে কোনো ধৰণে দিশ দেখুৱাই দিয়া নাছিলে ৰাইট যে সৈন্যখিনি দি দিছিলে কেনেকে যুদ্ধ কৰিব লাগে হেতু তেওলোকৰ কথা Jorhat was won over and Bodon Chandra proclaimed himself as the Borfukon ahi Jorhat তেওলোকে দখল কৰিছিলে after staying in Assam for a month the Burmese army returned to their country so Burmese সকলৰ যেহেতু প্ল্যান নাছিলে গতিকে অলপমান সময় থাকি এমাহমান থাকি তেওঁলোকে আকৌ নিজৰ দেশ বাৰ্মালৈকে গুচি গৈছিলে
The main aim of the Burmese invasion of Assam of 1817 AD was to safeguard Bodan Borphukon and Swargadeo Chandrakanta Singha from the oppressive Burha Gohai Purnananda. So very important point যে প্ৰথম যদি আমি মানৰ আক্ৰমণৰ কথা কওঁ সেই আক্ৰমণৰ প্ৰথম তেওঁলোকৰ লক্ষ্য অসম দখল কৰা নাছিলে মাথো তেওঁলোকৰ কি আছিলে মেইন এইমটো আছিলে যে বদন চন্দ্ৰ বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্তক কেনেকে তেওঁলোকে হেল্প কৰিব পাৰে আৰু সেই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বা পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যিবিলাক স্বেচ্ছাচাৰী কাম আছিলে তাৰ পৰা কেনেকে বদন চন্দ্ৰ বৰফুকন বা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক সহায় কৰিব পাৰে হেতুহে তেওঁলোকৰ এইম আছিলে ঠিক আছে গতিকে আমি যদি ৰিয়েল সেন্সত আমি যদি প্ৰকৃত মানে সঁচা অৰ্থত যদি চাও the Burmese invasion of 1817 cannot be termed as an invasion in the real sense of the term যদি আমি সঁচা অৰ্থত চাও প্ৰকৃত অৰ্থত যদি চাও 1817 চনত যেটো বাৰ্মিজৰ বা মানৰ যেটো আক্ৰমণ আছিল হেতু আক্ৰমণ বুলি আমি কব নোৱাৰো মাথো তেওঁলোকে সহায় কৰিছিল ঠিক আছে আমি হেতু সহায় বুলি কব পাৰো কিন্তু আমি সঁচা অৰ্থত বা প্ৰকৃত অৰ্থত যদি আমি চাও হেতু ইনভেড কৰা নাছিল দখল কৰা নাছিল ঠিক আছে আক্ৰমণ বুলি আমি হেতু কব নোৱাৰো সো ভেৰি ইম্পৰ্টেন্ট পাৰ্ট হয় মেবি এক্সামত আহিব পাৰে যে সঁচা অৰ্থত মানসকলৰ এটো আক্ৰমণ আছিল নে নাই তেতিয়া আমি এই বস্তুখিনি লিখিব লাগিব ৰাইট আজি ক্লাছটো মই ইয়াতে শেষ কৰিছো বাকি আমি সেকেন্ড থাৰ্ড ইনভেশন খিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম আই হোপ তোমালোকে ক্লাছবোৰ কৰি ভাল পাইছা আগৰ ক্লাছবোৰ তোমালোকে চাবা বাকি চ্যাপ্টাৰছ বিলাকৰ লগতে ইয়াৰে ফাৰ্স্ট ক্লাছটো তোমালোকে চাবা এন্ড এটো তোমালোকৰ সেকেন্ড চ্যাপ্টাৰ হ'ব বাকি আমি নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন থ্যাংক ইউ এন্ড টেক কেয়াৰ